হৈছে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে আটাইকে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে 3 জন অভিযুক্ত ঘুষ দি চাকৰি পাইছিল বক্ৰপথৰে পইচা দি চাকৰি পাইছিল তেওঁলোকে আৰু বৰ্তমানো পৰ্যটন বিভাগত তেওঁলোকে চাকৰি কৰি আছে এয়া হৈছে বৰ্তমান অৱস্থা ৰাজ্যত আকৌ চাকৰি কেলেংকাৰী তথ্য আহিছে পৰ্যটন বিভাগৰ চাকৰি কেলেংকাৰী জড়িত অভিযোগত অনন্য বৰঠাকুৰ প্ৰাঞ্জল বৰা এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ধেমাজিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নয়নমণি পাগেগামক এই তিনিজনে বক্ৰপথৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে এই তদন্তটো চলি আছিল এই চাকৰি কেলেংকাৰীটো পোহৰলৈ আহিছিল তাৰ পাছতেই কেইবাজনৰ নাম আহিছিল যে এওঁলোকে বক্ৰপথৰে চাকৰি পাইছিল এওঁলোকে শীৰ্ষ পৰ্যায়ত একাংশ ঘুষ দি তেওঁলোকে এইবোৰ চাকৰি লাভ কৰিছিল আৰু শেহতীয়াকৈ এই তাৰে 8 জন অভিযুক্তৰ দুজনে আগতেকৈ জামিন পাইছিল কিন্তু আজি পুনৰ এই পৰ্যটন বিভাগৰ তদানীন্তন সঞ্চালিকা মনালিসা গোস্বামী বৰ্তমান তেওঁ পলাতক আছে তেওঁ এই সমগ্ৰ কেলেংকাৰীটো জড়িত থকা অভিযোগ উত্থাপন হৈছে লগতে এই অনন্য বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰা আৰু লগতে ধেমাজিৰ পৰা নয়নমণি তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনৰ দৃশ্যাংশ এয়া হৈছে অনন্য বৰঠাকুৰ ঘুষ লৈ চাকৰি পাইছিল ডাঙৰ ডাঙৰ শীৰ্ষ পৰ্যায়তে আছে কিন্তু এইজন হৈছে প্ৰাঞ্জল বৰা ঘুষ লৈ চাকৰি পাইছিল পৰ্যটন বিভাগত আৰু এতিয়া তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে লগতে অনন্য বৰঠাকুৰ আছে যিগৰাকীও চাকৰি লাভ কৰিছিল বক্ৰপথৰে এইগৰাকী হৈছে অনন্য বৰঠাকুৰ মুখ ঢাকি আহিছে কিন্তু চাকৰি ঘুষ লৈ পেলাই পাইছিল সেই কথা ইতিমধ্যে প্ৰমাণ পোৱা গৈছে এতিয়া মুখ লুকুৱাই তেওঁলোকে তৎপোৱা নাই আৰু এজন আছে আমাৰ ধেমাজিৰ পৰা যিজনক গ্ৰেপ্তাৰ কৰা হ'ল নয়নমণি পাগেগাম এই তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি আছে এওঁলোক কিন্তু শীৰ্ষ পৰ্যায়ৰ তেওঁলোক ডাঙৰ ডাঙৰ পোষ্টত আছে মই আপোনাক কৈছো এইজন হৈছে প্ৰাঞ্জল বৰা অনন্য বৰঠাকুৰ তেওঁ দিল্লীত কৰ্মৰত লগতে প্ৰাঞ্জল বৰা তেওঁ নগাঁৱত কৰ্মৰত আছিল ধেমাজিত কৰ্মৰত আছিল নয়নমণি পাগেগাম নিযুক্তি কেলেংকাৰী জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰু সহকাৰী পৰ্যটন তথ্য বিষয়া নয়নমণি পাগেগাম যিজনক ধেমাজিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমানো পলাতক গৌতম গগৈ নামৰ এজন কেইবাজনো পলাই আছে কিন্তু ভাল খবৰ যে অনন্য বৰঠাকুৰ প্ৰাঞ্জল বৰা এওঁলোকক ধৰা হৈছে মনালিসা গোস্বামী যিগৰাকীৰ নাম প্ৰথমতে পোহৰলৈ আহিছিল তেওঁ পৰ্যটন বিভাগটোৰ তদানীন্তন সঞ্চালক কিন্তু তেওঁ বৰ্তমান সন্ধান নাই পলাই আছে সিএম ভিজিলেন্সে তেওঁলোকক বিচাৰি আছে 2012-13 চনত সংঘটিত হৈছিল এই কেলেংকাৰী বৃহৎ পৰিমাণৰ ধন দি এই পৰ্যটন বিভাগত তেওঁলোকে চাকৰি লাভ কৰিছিল আৰু এতিয়া ইমান দিন তেওঁলোকে চাকৰি কৰি আছিল এগৰাকী অনন্য বৰঠাকুৰ তেখেত দিল্লীত কৰ্মৰত দিল্লীত তেখেতৰ চাকৰি আৰু তেওঁকো ধৰা হৈছে এইবোৰ হৈছে বৰ্তমান এগৰাকী অনন্য বৰঠাকুৰ প্ৰাঞ্জল বৰা ধেমাজিটো চলিব আৰু বহু ঠাইত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাৰ সম্ভাৱনা আছে কাৰণ কেইবাজনো অভিযুক্ত এখন দীঘলীয়া লিষ্ট দুৰ্নীতি নিবাৰক শাখাৰ হাতত আছে সেই লিষ্টখনৰ মতে তেওঁলোকে এজন এজনকৈ এই শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলক আটক কৰিব বক্ৰপথৰে চাকৰি লৈছিল 8 জন অভিযুক্তৰ নাম আছিল দুজনে ইতিমধ্যে জামিন লাভ কৰিছে কিন্তু এই নিযুক্তি কেলেংকাৰীত কেনেকৈ সংগঠিত হৈছিল কোনোবা মন্ত্ৰী এমএলএ জড়িত হৈ আছে নেকি ৰজাঘৰীয়া পক্ষ জড়িত হৈ আছে নেকি সকলো তদন্ত কৰিব তদন্তত সকলো স্পষ্ট হ'ব কিন্তু প্ৰথম কথা পুনৰ যেটো সময়ত মুখ্যমন্ত্ৰী বা আমাৰ ৰাজ্য চৰকাৰখনে স্বচ্ছ নিযুক্তি কথা কৈ আছে সেইখিনি সময়তে কিন্তু এই পৰ্যটন বিভাগ বা বিভিন্ন ধৰণৰ আজি শিক্ষা খণ্ডৰ এজন শীৰ্ষ বিষয়া ঘুষ লৈ ধৰা পৰিছে এনেকুৱা একাংশ ঘুষখোৰ কৰ্মচাৰী সোমাই আছে যিবোৰে চাকৰি ঘুষ লৈ পাইছিল আৰু চাকৰি পোৱাৰ পিছত তেওঁলোকে বেলেগৰ পৰা ঘুষ লয় এনেকুৱা চৰিত্ৰৰ শীৰ্ষ বিষয়া বহু আছে আমাৰ ৰাজ্যৰ বিভিন্ন বিভাগত তেওঁলোকক চিনাক্ত কৰিব লাগে বিভিন্ন সময়ত সাধাৰণ ৰাইজক তেওঁলোকে হাৰাশাস্তি কৰে কাম কৰি নিদিয়ে কিন্তু এতিয়া পৰ্যটন বিভাগৰ চাকৰি কেলেংকাৰী জড়িত অনন্য বৰঠাকুৰ প্ৰাঞ্জল বৰা গ্ৰেপ্তাৰ কৰা হ'ল পলাই আছে গৌতম গগৈ পলাই আছে মনালিসা গোস্বামী আটাইকেইজনে বক্ৰপথৰে চাকৰি লোৱাৰ অভিযোগ আছে প্ৰাঞ্জল বৰা নগাঁৱত কৰ্মৰত আছিল দিল্লীত কৰ্মৰত আছিল অনন্য বৰঠাকুৰ আৰু লগতে ধেমাজিৰ পৰা নয়নমণি পামেগামক গ্ৰেপ্তাৰ কৰা হৈছে তেখেত আছিল সহকাৰী পৰ্যটন তথ্য বিষয়া এই সন্দৰ্ভত দুৰ্নীতি নিবাৰকৰ তৰফৰ ফালৰ পৰা মন্তব্য আহিছে ৰজি কলতাই মন্তব্য দিছে যে তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কি তথ্য আছে আমি শুনাব বিচাৰিছো চাৰ্জশিট দিবৰে সাজু হৈছো আমি তদন্ত অলমোস্ট কমপ্লিট আৰু কিছু সময় পূৰ্বে আৰু এগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ নামটো কি তেওঁৰ নাম হ'ল নয়নমণি পামেগাম পলাতক কোন কোন হৈ আছিল পলাতক হৈ আছিল তেওঁ
তেওঁক ধৰা হ'ল আৰু দুগৰাকী আছে আমি আপোনালোকে চব গমেই পাই আছে মই চব আপোনালোকৰ পৰা একো লুকুৱা নাই আপোনালোকে গম পাই আছে আৰু মই যিখিনি পাই থাকো এতিয়ালৈকে দুজনক আমি চাই আছো গোটেইখিনি আপোনালোকক মই জনাম হয় 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 বাকীখিনি জামিন পাইছে কিন্তু সব চাৰ্জশিট সব যাব হ'ব থেংক ইউ চাৰ্জশিট দিবই সাজু হৈছোঁ আমি তদন্ত অলমষ্ট কমপ্লিট আৰু কিছু সময় পূৰ্বে আৰু এগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ নাম হ'ল নয়নমণি পামেগাম পলাতক হৈ আছিলে তেওঁক ধৰা হ'ল আৰু দুগৰাকী আছে আমি আপোনালোকে চব গমেই পাই আছে মই চব আপোনালোকৰ পৰা একো লুকুৱা নাই আপোনালোকে গম পাই আছে আৰু মই যিখিনি পাই থাকো এতিয়ালৈকে দুজনক আমি চাই আছো গোটেইখিনি আপোনালোকক মই জনাম হয় 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 বাকীখিনি জামিন পাইছে কিন্তু সব চাৰ্জশিট সব যাব হ'ব থেংক ইউ চাৰ্জশিট দিবই সাজু ঘুষ লৈ চাকৰি পোৱা কেইবাজনো বৰ্তমান পলাতক অৱস্থাত আছে ৰজি কলিতাই মন্তব্য কৰিছে আৰু বিশেষকৈ এই পৰ্যটন বিভাগৰ তদানীন্তন সঞ্চালিকা মনালিসা গোস্বামী তেখেতৰ নামটো প্ৰথমৰ পৰা আহি আছিল তেখেত বৰ্তমান পলাতক অৱস্থাত আছে গৌতম গগৈ নামৰ এজনে পলাই আছে বৰ্তমান তেখেতক অতি শীঘ্ৰেই তেওঁকো এই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিব কিন্তু এওঁলোকে কেনেকৈ চাকৰি পালে কাৰ দিনত চাকৰি পালে কাৰ হাতত টকা দিছিল কিমান পৰিমাণৰ টকা দিছিল চাকৰি পোৱাৰ পিছত তেওঁলোকে কিমান দুৰ্নীতি সংঘটিত কৰিলে সকলো কিন্তু তদন্ত কৰাৰ দৰকাৰ আছে কাৰণ মই ইতিমধ্যে কৈছো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিএম ভিজিলেন্সে অভিযান চলাইছে কালি নিশাই শ্ৰীভূমি পাথাৰকান্দিত সিএম ভিজিলেন্সে অভিযান চলালে তাত এজন উদয় বন্দৰ খণ্ড বিষয়া মাধৱ সাহা যিজন এজন ঘুষখোৰ বিষয়া তেওঁ ৭০০০ টকা উৎকোচ লওঁতে তেওঁ হাততে গ্ৰেপ্তাৰ হৈছে এনেকুৱা বিভিন্ন ধৰণৰ ঘুষখোৰ বিষয়া আছে নিজে ঘুষ দি চাকৰি পোৱা বিষয়া আছে এতিয়া বেলেগৰ পৰা তেওঁলোকে ঘুষ লৈ আছে এনেকুৱা বিভিন্ন ধৰণৰ বিষয়াসকলক চিনাক্ত কৰাৰ প্ৰয়োজন আহি পৰিছে আজি ইতিমধ্যে জনাই আছো অনন্য বৰঠাকুৰ মই আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো এজন হৈছে প্ৰাঞ্জল বৰা তেওঁ নগাঁৱত কৰ্মৰত আছিল এজন হৈছে প্ৰাঞ্জল বৰা মুখ ঢাকি আহিছে এও নগাঁৱত চাকৰি কৰি আছিল পৰ্যটন বিভাগত আৰু লগতে বহু লেনদেনৰ তথ্য আছে বিভিন্ন জনৰ পৰা ঘুষ লৈছিল বিভিন্ন অভিযোগ এজনৰ বিৰুদ্ধে আছে এগৰাকী হৈছে অনন্য বৰঠাকুৰ তেওঁ চাকৰি কৰে দিল্লীত আৰু এও 2012-13 বৰ্ষতেই নিজৰ পঢ়াশুনাৰ ফালৰ পৰা নহয় ঘুষ দি এটা পৰ্যটন বিভাগত চাকৰি এটা নিজে গোটাইছিল কিন্তু কপাল বেয়া অবৈধ জালত পৰিছে এতিয়া মুখ ঢাকি পেলাই কেমেৰা সন্মুখত পলাবলৈ চেষ্টা কৰিছে এগুলো কৈছে অনন্য বৰঠাকুৰ আৰু এজনক ধৰিলে নয়নমণি বুলি তেখেত ধেমাজিৰ তেখেত হৈছে শীৰ্ষ পৰ্যায়ৰ বিষয়া সহকাৰী পৰ্যটন তথ্য বিষয়া এওঁলোকক ইতিমধ্যে তেওঁলোকক জেৰা চলাই থকা হৈছে ৮ জনৰ নাম আহিছিল লিষ্টখনত যে এই ৮ জনে 2012 আৰু 13 চনত কেলেংকাৰী সংঘটিত কৰিছিল তেওঁলোকে পাবলগীয়া কেণ্ডিডেট নাছিল কিন্তু টকাৰ বলত তেওঁলোকে এনেকুৱা পৰ্যটন বিভাগৰ শীৰ্ষ পদত তেওঁলোক বহি আছিল আৰু তাৰ পিছত এই পৰ্যটন বিভাগ বা যিকোনো এটা বিভাগ যে গেলিবলৈ আৰম্ভ কৰে এনেকুৱা কিছুমান কৰ্মচাৰীৰ কাৰণে হয় সেই কাৰণে সিএম ভিজিলেন্সৰ ফালৰ পৰা এজনকৈ ধৰা হৈছে অনন্য বৰঠাকুৰ নয়নমণি বৰা আৰু নয়নমণি পামেগাম আৰু লগতে প্ৰাঞ্জল বৰা গ্ৰেপ্তাৰ কৰা হ'ল বৰ্তমান পলাই আছে মনালিসা গোস্বামী আৰু গৌতম গগৈ এওঁলোকৰ সন্ধানত অভিযান অব্যাহত আছে কিন্তু ৰাজ্যৰ আজি বিভিন্ন প্ৰান্তত সিএম ভিজিলেন্সে অভিযান চলাই আছে আৰু নতুন নতুন ঠাইতো অভিযান চলোৱাৰ সম্ভাৱনা আছে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়ৰ বিৰুদ্ধে বা একাংশ ঘুষখোৰ বিষয়ৰ বিৰুদ্ধে কাৰণ চৰকাৰ যিমানে কঠিন নহওক প্ৰশাসন যিমানে কঠিন নহওক কিয় একাংশ চৰকাৰী বিষয়ৰ চৰিত্ৰ কিন্তু সলনি হোৱা নাই তেওঁলোকে বক্ৰপথৰে কাম কৰিব বিচাৰে তেওঁলোকে টেবুলৰ তলেৰে টকা লৈ পেলাই কাম কৰিব বিচাৰে মুখ্যমন্ত্ৰীয়ে যিমানেই নিকা নিযুক্তিৰ কথা নকওক কিয় কিন্তু এতিয়াও একাংশই তেনেকুৱাবোৰ সুযোগ গ্ৰহণ কৰি আছে চৰকাৰী কাৰ্যালয়সমূহত ঘুষ লোৱা কাম পৰ্ব বন্ধ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল দালাল থাকিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল কিন্তু চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ যাওক প্ৰত্যেকটো চক্ৰ বিষয়ৰ কাৰ্যালয়ত কিন্তু দালালসমূহৰ দপদপনি আমি এতিয়াও দেখি আহিছো জিএমচিএইচত তেজৰ দালাল আছে পৰ্যটন বিভাগত আমি এনেকুৱা ধৰণৰ ক্ষেত্ৰ দেখিলো স্বাস্থ্য বিভাগটোৰ কথা আমি নকওঁই মিটৰে যদি মৰ্গল নিব লগা হয় তেতিয়াও কিন্তু চৰকাৰী চিকিৎসালয়সমূহত টকা দাবী কৰে এয়া হৈছে ৰাজ্যৰ বৰ্তমান একাংশ কৰ্মচাৰীৰ কামৰ নমুনা তেওঁলোকৰ চৰিত্ৰ শ্ৰীভূমি পাথাৰকান্দিত সিএম ভিজিলেন্সৰ জালত পৰিল ঘুষখোৰ এজন কৰ্মচাৰী আৰু লগতে
পৰ্যটন বিভাগৰ চাকৰি কেলেংকাৰীত জড়িত অভিযোগত অনন্যা বৰঠাকুৰ, প্ৰাঞ্জল বৰা আৰু নয়নমণি পামেগামক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমানৰ দুজন পলাই আছে, দুজনে আগতেকৈ জামিন লাভ কৰিছে। ধন্যবাদ।